আমাৰ প্ৰেম হসা মা পাপা ভালদৰে থাকিবা আমাকতো এনেও জোৰা নকৰিলা হয় এতিয়া আমাক একে স্থানতে ৰাখিবা এয়া মৃত্যুৰ পূৰ্বে হোৱাটছএপ ষ্টেটাছ এনেকৈয়ে একেলগে শেষ হ'ল দুটাকৈ জীৱন প্ৰেমৰ বাবে আত্মহত্যা কিশোৰ কিশোৰীৰ নলবাৰী বৰক্ষেত্ৰীৰ বুঢ়ানৰ পাৰত উদ্ধাৰ হৈছে কিশোৰ কিশোৰীৰ মৃতদেহ প্ৰেমজনিত কাৰণতে কিশোৰ কিশোৰীহালে আত্মহত্যা কৰে কিশোৰ কিশোৰীৰ এই চৰম সিদ্ধান্তৰ পিছতেই শোকত হাহাকাৰ কৰি উঠিছে এইদৰে পৰিয়ালৰ লোকে বিয়াৰ বয়স নোহোৱাৰ বাবে হেনো পৰিয়ালে বিয়া দিয়া নাছিল দুই কিশোৰ কিশোৰীক কিন্তু কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে কিশোৰজনক বিয়া পতাৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল এই অভিযোগ কৰিছে কিশোৰৰ পৰিয়ালে কিশোৰীৰ পৰিয়ালৰ বিয়াৰ হেঁচাৰ বাবে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে দুয়ো প্ৰেমিক প্ৰেমিকাই আৰু এই প্ৰেমিক প্ৰেমিকাহালৰ ঘৰ বাক্সাৰ দলবাৰী এই ঘটনাস্থলীত উপস্থিত হৈছে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক আৰু তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে লগতে উদ্ধাৰ হৈছে কিশোৰৰ হোৱাটছএপ ষ্টেটাছ য'ত লিখা আছিল আমাৰ প্ৰেম হসা আছিল মা পাপা ভালদৰে থাকিবা আমাকতো এনেও জোৰা নকৰিলা হয় এতিয়া দুটাকে একে স্থানতে ৰাখিবা এনেদৰে হোৱাটছএপ ষ্টেটাছ দি বিদায় মাগিলে কিশোৰে কিশোৰীৰ সৈতে নিজৰ ভাইটি সিহঁতৰ ভাল পোৱা বহুত দিনৰ পৰাই মাক দেউতাকো গম পাই কিনে প্ৰেছাৰ দি আছে সিহঁতে নিদিয়ে ছোৱালীজনীক মাৰধৰ কৰে বোলে ঘৰৰ পৰাই আমাৰ ঘৰত দিবা যায় কিন্তু বয়স হোৱা নাই আইনমতেতো আমি আনিব নোৱাৰো ল'ৰাৰ বয়স হোৱা নাই ছোৱালীৰো বয়স হোৱা নাই আমাৰ ঘৰৰ পৰা কোৱাই গৈছে যদি বয়স হয় আমি আনিম ল'ৰা আনবো আৰু ছোৱালী আৰু ল'ৰাৰ মাজত একো হেৰি নাছিল সিহঁতৰ ভাল পোৱা ঠিকে আছিল ঘৰৰ মানুহ নৰলে আইতা কাবুৱাক বা ঘৰৰ সিহঁৰ মাকহঁতে ইমান প্ৰেছাৰ দিছে সেই ল'ৰাটোক সিহঁতে একদম সদায় মাতে সি কাম কৰিব গৈছিল গুৱাহাটীত আজি 4-5 দিন বা এসপ্তাহ এনেকুৱা হৈছে সি কাম কৰিবলৈ গৈছিল তাৰে পৰা ঘৰত কয় ল'ৰাটোক মাত আমি আমাৰ আপিক চমজাই দিওঁ তোনান আমি আমাৰ আপিক ৰাখবা নোৱাৰো যদি ভাল পাইছি আনক আমি সিহঁতে নেদো নহয় যদি আহিবা খুজিছি তথাপিতো আনক সেনকে প্ৰেছাৰ দে সেনকে ইয়াক মাতি আনলা কি জানি বুদ্ধি কৰি আমাৰ লগত বুধবাৰেহে কথা হৈছিল তাৰ পিছত আৰু কথা হোৱা নাই আমাৰ মতে পৰিয়ালৰ মতে সিহঁতে তাৰমানে ছোৱালীজনীক টৰ্চাৰ কৰি থকা বুলি আমি গম পাওঁ আমি বয়স ঘনাই আমি সেইমতে একো কৰিব নোৱাৰো না হ'লেও আমি বুজাইছিলো ইয়াক যে বয়স হলে কি কৰবা পৰা যায় গাঁৱৰ মানুহ কি কৰে বা আইনে যি কৰে সেইটোৱে হ'ব ধৈৰ্য ধৰ দৈ ভাল পাইছ যদি ভাল পোৱাতে ক'ব পৰাত নাই দৈ থাক ভালকে থাক কিন্তু ঘৰৰ মানুহে সিহঁতৰ এনেকুৱা কি প্ৰেছাৰ দিলাক সিয়াক গুৱাহাটীৰ পৰাই মাতি আনলাক নহ'লে আহা চলি নহয় সি মোক ফোন কৰিছিল আগতে বুধবাৰে ফোন কৰিছিল যে মই ক'লো কি কৰি আছে বাবু সি কৈ আছে মই ভাত বনাই আছো দে ভাই ভালকে কাম কৰবি হ'ব দে মই 1 তাৰিখ মিছত সি 1 তাৰিখৰ পৰাই কামত জইন কৰিব হ'ব দে ভালকে থাক এনেকেই আছে কিন্তু বৃহস্পতিবাৰে কেতিয়া নহা হৈছে আমি গমেই নাপাওঁ আপিৰ ঘৰৰ পৰাই বোলে ক'বা আহিছে যে আমাৰ আপিটো নাই তাৰপিছতে আমাৰ ঘৰৰ মানুহ ফোন মাৰে ইয়াৰ মোবাইল চুইচ অফ সাৰা ৰাতি আমি ফোন কৰিছো পোৱা নাই 3:45 মানত সি বোলে ষ্টেটাছ লগাইছে এনেকে তাৰমানে দুইফালে ৰচি থকা আৰু দুয়োৰে ফটো সেনেকে ষ্টেটাছ লগাইছে লেখছি যে আমাৰ সম্পৰ্কটো ঘৰত মানি নলোৱা তহঁতে গুড বাই এনেকে কিবা কিবি লেখছি লেখাৰ পিছত ইয়াক ফোন মাৰছো মই পিছত ষ্টেটাছ চাই কিনে মই 4:30 ফোন মাৰছো ইয়াক ফোন ৰিং কৰি আছে ই ৰিচিভ কৰা নাই মেছেজ চাই আছে কিন্তু ইয়াকো ৰিপ্লাই নাই পিছত এনেকে আমি বিচাৰি কৰি আছো ইফালে বিচাৰি গৈছো কিন্তু ইয়াক নাপালো আমি কিন্তু ছোৱালীৰ ঘৰৰ মানুহে একো হেৰি নাই যে বিচাৰি আহিব লাগিব এইগিলা কাৰণে একো কৰা নাই ইয়াতে
আৰু বহুত দিনৰ পৰা কৈ আছে তোমাৰ ল'ৰাক চাই ল'ম আমি ইয়াক যি কৰিব লাগে কৰি এনকে প্ৰেচাৰ দি আছিল এনকে কালি কমেও 10:30লৈকে ৰাতিপুৱা মোবাইল ইয়াত অনি আছে ফোন মাৰি আছো সি লোকেশ্যনো দিছে কাৰোবাৰ তাত ছোৱালী দাইদাকৰ তাতে লোকেশ্যন দিছে ছোৱালী দাইদাকে তেতিয়াহ'লে ৰাতিয়ে কথাটো জনাই দিব লাগে না নাই গাঁৱত বিচাৰ হৈছিল গাঁৱত থানাত আহিছিল মা দেউতাহঁতে কিন্তু থানাত কেছ নলাগ যে গাঁৱত আলোচনা কৰি কিনে আপোনালোকে তাৰপিছত কিবা এটা সিদ্ধান্ত লওক গাঁৱৰ মানুহ কি ক'ব যে বিচৰা বিচৰি কৰিবা এনেকুৱা হিচাপতে এটা আলোচনা হৈছে বেলেগ বিশেষে কোৱা নাই বোলে নলবাৰীৰ পৰা টিংকুমণি বৰ্মনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট SC নিউজ